লগতে খেল মহাৰণৰ জিলা পৰ্যায়ৰ শ্ৰদ্ধা ক্ৰীড়া সংগঠক দ্বিজেন শইকীয়াদেৱকো আমি কাষতে আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। ইয়াৰ পাছতে ৩৬ নং গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী ৰেখা বৰুৱা বাইদেউক আমি মঞ্চত আহি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। ৩৫ নং গাঁও পঞ্চায়তৰ সচিব পৰিক্ৰমা বৰা বাইদেউক আমি আহি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। শ্ৰদ্ধা প্ৰসন্ন কলিতা দেৱ প্ৰাক্তন ৩৬ নঙৰ উপসভাপতি সমাজকৰ্মী তেখেতক আমি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। সমাজকৰ্মী শ্ৰদ্ধা নিযুত দত্তক আমি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। ৰ'দত বহিব প্ৰাক্তন ফুটবল ৰাজ্যিক খেলুৱৈ দুৰ্লভ বৰুৱা আমাৰ মাজত উপস্থিত আছে। আমি তেখেতকো আহি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। জয়তে মই আজি খেল মহাৰণৰ উদ্বোধক তথা ৩৬ নং গাঁও পঞ্চায়তৰ প্ৰাক্তন ৰাজ্যিক খেলুৱৈ শ্ৰীযুত কমল চন্দ্ৰ বৰুৱাদেৱক এখনি গামোচাৰে আদৰণি জনাবলৈ আমাৰ ৩৬ নং গাঁও পঞ্চায়তৰ বিকাশ হাজৰিকাদেৱক মই অনুৰোধ জনালো। আৰু এই ৰ'দখনত কেনেকুৱা বহিব জলদি গৈছে গা চা কোনজন হয় গমেই নাপায় কোনজন। ইয়াৰ পাছতে পটিয়াফকলা গাঁও পঞ্চায়তৰ নিৰ্বাচী তথা লেটুগাম সত্ৰ সত্ৰাধিকাৰ তথা প্ৰাক্তন শিক্ষক শ্ৰীযুত অশোক গোস্বামীদেৱক আমি এখনি গামোচাৰে আদৰণি জনাবলৈ ৩৫ নং গাঁও পঞ্চায়তৰ সচিব প্ৰধানক অনুৰোধ জনাইছো। ইয়াৰ পাছতে আমাৰ খেল মহাৰণৰ জিলা পৰ্যায়ৰ ক্ৰীড়া সংগঠক তথা আমাৰ ৩৬ নং গাঁও পঞ্চায়তৰ দ্বিজেন শইকীয়াদেৱক এখনি গামোচাৰে আদৰণি জনাবলৈ মই টেকনিকেল পাৰ্চন জিলিমামী শইকীয়াক মই অনুৰোধ জনাইছো। খেল মহৰমৰ আজি আৰম্ভণি। ইয়াৰ পাছতে ৩৬ নং গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী ৰেখা বৰুৱা বাইদেউক এখনি গামোচাৰে আদৰণি জনাবলৈ মই ৰূপা দত্তক টেকনিকেল পাৰ্চন ৰূপা দত্তক অনুৰোধ জনাইছো।